ব্ৰহ্মপুত্ৰ কাৰ্নিভেল যোৱাটো সিজনত য'ত আৰম্ভণি হৈছিল মানে য'ত হৈছিল এইবাৰ লোকেশনটো অলপ বেলেগ ঠাইৰ ফালে পাতিছে লাচিত ঘাটত পাতিছে আৰু যোৱাবাৰ উমানন্দ যেটো দ্বীপ আছে সেই দ্বীপটোৰ সন্মুখত পাতিছিল আৰু যোৱাবাৰ আৰু এইবাৰৰ কাৰ্নিভেলৰ মাজত অলপ পাৰ্থক্য আছে। নমস্কাৰ, আজি ব্ৰহ্মপুত্ৰ কাৰ্নিভেল হৈ থকা প্ৰায় এসপ্তাহ মানে হ'ল। আজি 22 তাৰিখ আৰু আজি 22 তাৰিখে প্ৰথমবাৰ আহিছোঁ ব্ৰহ্মপুত্ৰ কাৰ্নিভেললৈ আৰু কাৰ্নিভেল ইতিমধ্যে বহু দিনলৈকে চলিব আৰু মোৰ লগত এফালে ধুনুকো লৈ আহিছোঁ। ব্ৰহ্মপুত্ৰ কাৰ্নিভেল যোৱা বছৰৰ দৰে আমাৰ ধুনুজনীক লৈ এই বছৰো আহিল আৰু 15 ডিচেম্বৰৰ পৰা 15 মাৰ্চ 2025লৈকে আছে আৰু আহিয়ে মুঠতে খুবেই ধুনীয়া এটা পৰিৱেশ দেখিবলৈ পালোঁ আৰু এইফালে যদি চাই শৰাই এখন বনাই থৈ দিছে আৰু মুঠতে সেলফি উঠিবৰ কাৰণে খুবেই ধুনীয়া আৰু এইফালে যদি এতিয়া ভিতৰত প্ৰৱেশ কৰিম। আপোনালোকে যদি আহে এইফালে প্ৰৱেশ গেটখনৰ ঠিক সন্মুখতে এটা শৰাই দেখিবলৈ পাব আৰু এইটো কিন্তু সেলফি উঠিবৰ কাৰণে খুবেই ধুনীয়া সেলফি পইণ্ট হৈছে আৰু ইতিমধ্যে বহুতে ইয়াতে সেলফি উঠিও আছে আৰু এইফালে হৈছে প্ৰৱেশ দুৱাৰখন আৰু এতিয়া প্ৰৱেশ দুৱাৰখনেৰে ভিতৰলৈ সোমাই যায় ভিতৰৰ পৰিৱেশসমূহ চাও বলক। আৰু এইখন হৈছে এন্ট্ৰি গেট আৰু যোৱাবাৰৰ তুলনাত এইবাৰ কাৰ্নিভেলৰ এন্ট্ৰি সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ ৰাখিছে আৰু এতিয়া ভিতৰলৈ যাওঁ আৰু যাই উপভোগ কৰোঁ বলক। ধুনীয়াফালে আৰু এতিয়া ভিতৰত সোমাই আহিলোঁ। ভিতৰত সোমাই আহি পৰিৱেশটো কিন্তু খুবেই ধুনীয়া লাগিছে আৰু মুঠতে সেলফি উঠিবৰ কাৰণে সেলফি পইণ্ট ঠায়ে ঠায়ে খুবেই ধুনীয়াকৈ বনাইছে আৰু এতিয়া ইয়াতে সেলফি উঠি লওঁ আৰু ধুনু সেলফি উঠিবি না নাই? ধুনু সেলফি উঠাৰ প্ৰতি ইমান আগ্ৰহী নহয় আৰু মই আহিছোঁ যিহেতু ইমান ধুনীয়া ঠাই এখনলৈ আহিছোঁ যিহেতু সেলফি নুঠাৰ কোনো প্ৰশ্নই নুঠে। সেলফি নিশ্চয় উঠিম আৰু আপোনালোকে হয়তো ভাবি আছে যোৱাবাৰৰ কাৰ্নিভেল আৰু এইবাৰৰ কাৰ্নিভেলৰ মাজত পাৰ্থক্য কি? পাৰ্থক্য মই অলপ দেখিবলৈ পাইছোঁ, সেইটো আপোনালোকক ক'ম বাৰু। তাৰ আগতে এইফালে চাওক, এইখিনি চাওক, ইয়াতে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল লিখা আছে আৰু এইটো এটা খুবেই ধুনীয়া সেলফি পইণ্ট আৰু ইয়াতে আহি সকলোৱে সেলফি উঠি আছে আৰু মুঠতে ঠাইখিনি খুবেই ধুনীয়াকৈ ধুনীয়াকৈ সজাই তুলিছে আৰু এইফালে লিখা আছে ব্ৰহ্মপুত্ৰ কাৰ্নিভেল মুঠতে সেলফি পইণ্ট। এইটো খুবেই ধুনীয়াকৈ আকৰ্ষণীয়ভাৱে বনাইছে আৰু ইয়াতে সেলফি উঠি মানে ফিলিংটো খুবেই ধুনীয়া, ভাল এটা অনুভৱ হয়। ইয়াতে আহিলে আপোনালোকে মাটি আৰু পানী দুয়ো ঠাইতে কাৰ্যকলাপসমূহ কৰিব পাৰিব। মাটিত কৰা কাৰ্যকলাপসমূহ বেলেগ আৰু পানীত কৰা কাৰ্যকলাপসমূহ বেলেগ, মানে পৃথক পৃথকে আছে আৰু এতিয়া মাটিত কৰা কাৰ্যকলাপখিনি এতিয়া চাবলৈ গৈ আছোঁ। ইয়াতে মাটিত কৰা বিভিন্ন ধৰণৰ কাৰ্যকলাপ আছে। এফালে যদি চাই ইয়া চাওক, ইয়াতে মাটি আৰু পানীত কৰা কাৰ্যকলাপসমূহৰ ইয়াতে প্ৰাইচ আছে। আপোনালোকে আপোনালোকৰ ইচ্ছা অনুযায়ী কৰিব পাৰিব। বিভিন্ন ধৰণৰ কাৰ্যকলাপসমূহ ইয়াতে আছে। ঠাইখিনি কিন্তু খুবেই ধুনীয়া লাগিছে। ব্ৰহ্মপুত্ৰ নদীৰ একেবাৰে পাৰতে ঠাইখিনি ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু এইফালে বিভিন্ন সুস্বাদু খাদ্য সম্ভাৰৰ বিপণীসমূহ আছে আৰু বহুতে ইতিমধ্যে খাদ্যসমূহ খাই জুতি লৈ আছে আৰু এতিয়া ধুনু আৰু মই এইফালে গৈ আছোঁ নদীৰ পাৰলৈকে আৰু পানীত মানে ব্ৰহ্মপুত্ৰ নদীত কি কি কাৰ্যকলাপসমূহ আছে এপাক চাই যাওঁ আৰু ইয়াৰ পৰা ইয়াতো মানুহৰ যথেষ্ট ভিৰ লাগিছে এই কাৰ্যকলাপসমূহ কৰিবৰ কাৰণে আৰু সেইফালে যদি চাই এইটো ৰুলাৰ আছে আৰু মুঠতে পানীত কৰা বিভিন্ন ধৰণৰ কাৰ্যকলাপ ইয়াতে সন্নিৱিষ্ট আছে। ব্ৰহ্মপুত্ৰ কাৰ্নিভেল যোৱাটো সিজনত য'ত আৰম্ভণি হৈছিল মানে য'ত হৈছিল এইবাৰ লোকেশনটো অলপ বেলেগ ঠাইৰ ফালে পাতিছে লাচিত ঘাটত পাতিছে আৰু যোৱাবাৰ উমানন্দ যেটো দ্বীপ আছে সেই দ্বীপটোৰ সন্মুখত পাতিছিল আৰু যোৱাবাৰ আৰু এইবাৰৰ কাৰ্নিভেলৰ মাজত অলপ পাৰ্থক্য আছে আৰু যোৱাবাৰ যদি চাই কাৰ্নিভেললৈ মানে যোৱাবাৰ য'ত কাৰ্নিভেল হৈছিল সেই ঠাইখিনি ৱাটাৰ লক আছিল, মানে তাত এতিয়া যিমান মানুহ আপোনালোকে দেখিবলৈ পাইছে সেই সময়ত তেনেদৰে মানুহৰ তাত সমাগম হোৱা নাছিল, কাৰণ জাহাজেৰে ইয়াতে টিকেট ল'ব লাগিছিল আৰু সেই টিকেট অনুযায়ী জাহাজতে উঠি সেই নিৰ্দিষ্ট ঠাইখনলৈ যাব লাগিছিল। কিন্তু এইবাৰ অলপ বিপৰীত কৰিছে, অলপ দৰ্শনাৰ্থীৰ কাৰণে অলপ সহজ কৰি দিছে, উজু কৰি দিছে, কাৰণ এইবাৰ কাৰ্নিভেলত প্ৰৱেশ সম্পূৰ্ণৰূপে বিনামূলীয়াকৈ ৰাখিছে। সকলোৱে ইয়াত বিনামূলীয়াকৈ প্ৰৱেশ কৰিব পাৰে, কিন্তু যোৱাবাৰ তেনেকুৱা নাছিল আৰু এইবাৰ কাৰ্নিভেল সকলোৰে কাৰণে প্ৰৱেশ বিনামূলীয়াকৈ ৰাখিছে আৰু এইফালে মিউজিক কনচাৰ্ট ইয়াতে অনুষ্ঠিত হয়। ইয়াতে গধূলি সদায় বিভিন্ন ধৰণৰ সংগীতানুষ্ঠান
আয়োজন কৰা হয় আৰু আপোনালোকে আহিলে ইয়াতে সংগীতানুষ্ঠান উপভোগ কৰিব পাৰিব আৰু তাৰ লগতে ইয়াতে বিভিন্ন ধৰণৰ বিপণীসমূহৰে ঠাইখিনি মানে ভৰি আছে আপোনালোকে আপোনালোকৰ মন পছন্দ অনুযায়ী আপোনালোকে বস্তুসমূহ ক্ৰয় কৰিব পাৰিব क्या नमक है ना नींबू वाला नमक नमक नींबू दोनों एक साथ दे रहे क्या हाँ वीडियो बना रहा और एफाले माকৈ आमार धुनु खाब धुनुक एटा माকৈ किनि दिलो 20 टका लैसे बेसी लोৱা নাই আৰু মাকৈটো কেনেকুৱা লাগিছে ধুনু ক'ত তাতে এফালেও মেলা হৈ আছে এফালে কাৰ্নিভেল আৰু এফালে বা কি হৈ আছে কেনেকুৱা লাগিছে ধুনু মাকৈটো ভালে লাগিছে নিমখ কম হৈছে